এই মুহূৰ্তত এডিআৰইৰ লাখ লাখ পৰীক্ষাৰ্থীলৈ জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। পৰীক্ষাৰ্থীলৈ আহিছে ডাঙৰ খবৰ, কাৰণ এডিআৰই পৰীক্ষাক লৈ নতুন এছঅপি প্ৰকাশ হৈছে। যেহেতু এডিআৰই পৰীক্ষাক লৈ বহুখিনি সমস্যাৰ সন্মুখীন হৈছিল পৰীক্ষাৰ্থীসকল, বহুকেইটা অভিযোগ উত্থাপন হৈছিল, আৰু ইয়াৰ পিছতে নতুন এছঅপি প্ৰকাশ কৰিছে আৰু এইসমূহ নিয়ম সলনি কৰা হৈছে। পূৰ্বৰ কিছু নিয়ম সলনি কৰা হৈছে। কি নতুন নিয়ম থাকিব, সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এডিআৰইৰ তৃতীয় চতুৰ্থ বৰ্গৰ আগন্তুক পৰীক্ষা সুকলমে পৰিচালনা কৰাৰ বাবে সেবাই 23 ছেপ্টেম্বৰ তাৰিখে ইনষ্ট্ৰাকশ্যন মেনুৱেল এডিআৰই 2024 এছঅপি পুনৰ নতুনকৈ প্ৰকাশ কৰিছে। এইবাৰ বহুকেইটা নিয়ম সাল সলনি কৰা হৈছে। উল্লেখযোগ্য যে ইনভেজিলেটৰ আৰু সকলো অফিচিয়েলে মোবাইল ফোনসমূহ চেণ্টাৰ ইনচাৰ্জৰ হাতত জমা দিব লাগিব, আৰু চেণ্টাৰ ইনচাৰ্জে মোবাইল ফোনসমূহ লক হৈ থকাটো নিশ্চিত কৰিব লাগিব, আৰু সেবাৰ ফালৰ পৰা প্ৰদান কৰা বিশেষ বাকচত সেই মোবাইল ফোনসমূহ ৰাখিব লাগিব পৰীক্ষা শেষ নোহোৱালৈকে। দ্বিতীয়তে, কোনোৱে মোবাইল ফোন লৈ প্ৰৱেশ কৰিব নোৱাৰিব, লগতে চেণ্টাৰ ইনচাৰ্জকে ধৰি কোনো অফিচিয়েলে মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব পৰীক্ষাৰ সময়ত। লগতে পৰীক্ষাত যি ভিডিঅ'গ্ৰাফি কৰিব লগা হয়, ইয়াৰ বাবেও মোবাইল ব্যৱহাৰ কৰিব নোৱাৰিব, অৰ্থাৎ ভিডিঅ'গ্ৰাফি কৰিব লগাজনেও মোবাইল লৈ প্ৰৱেশ কৰিব নোৱাৰিব, স্পষ্টকৈ উল্লেখ কৰা হৈছে। ইপিনে পৰীক্ষাৰ্থীসকলৰ বাবে দুটা বৃহৎ নিয়মৰ সংশোধন কৰিছে যে কেণ্ডিডেট উইল বি এলাউড টু কেৰি দেয়াৰ কুৱেশ্যন বুকলেটছ আফটাৰ এক্সামিনেশ্যন। পৰীক্ষাৰ্থীসকলে কুৱেশ্যন বুকলেটসমূহ এতিয়াৰ পৰা লৈ যাব পাৰিব, আৰু কেণ্ডিডেটসকলে এতিয়াৰ পৰা পানীৰ বটল লৈ যাব পাৰিব, ট্ৰান্সপাৰেণ্ট পানীৰ বটল লৈ যাব পাৰিব উইদাউট লেবেলছ ইনটু দ্য এক্সামিনেশ্যন চেণ্টাৰ। লেবেলবিহীন ট্ৰান্সপাৰেণ্ট পানীৰ বটল পৰীক্ষাগৃহত লৈ যাব পাৰিব। লগতে উল্লেখ কৰা হৈছে লগত আৰু কি নিব পাৰিব: এডমিট কাৰ্ড, প্ৰুফ অফ আইডেণ্টি এণ্ড ব্লু ব্লেক বল পেন, ট্ৰান্সপাৰেণ্ট ৱাটাৰ বটল উইদাউট লেবেলছ, প্লাষ্টিক কাৰ্ডছ, ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড, ড্ৰাইভিং লাইচেন্স, লগতে মিনিমাম এমাউণ্ট অফ কেছ, এইসমূহ পৰীক্ষাৰ্থীয়ে লৈ যাব পাৰিব। ইপিনে পৰীক্ষাৰ্থীসকলৰ চেকিঙৰ ক্ষেত্ৰতো এইবাৰ বিশেষ ব্যৱস্থা লোৱা হ'ব। মহিলা প্ৰাৰ্থীৰ চেকিঙৰ ক্ষেত্ৰত পূৰ্বে অনুমতি লোৱা হ'ব, আৰু অনুমতি লৈহে চেকিং কৰা হ'ব। লগত আশা কৰ্মী আৰু অংগনবাদী ৱৰ্কাৰ থাকিব। তদুপৰি যিসকলে চেকিঙত সহমতি প্ৰকাশ নকৰিব, তেওঁলোকক সুকীয়াকৈ পৰীক্ষাগৃহত বহোৱা হ'ব। এই কথা ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে জনাইছে, আৰু তেওঁলোকক চোকা নিৰীক্ষণত ৰখা হ'ব। আৰু এই আছিলে আগন্তুক এডিআৰই পৰীক্ষাক লৈ সেবাই প্ৰকাশ কৰা এছঅপিৰ নতুন আপডেট। আৰু এডিআৰই পৰীক্ষাৰ লগত জড়িত সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।